ষ্টুডিঅ'ত মই জাহ্নৱী ৰেচন কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্তিক লৈ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হৈ থকা নাই নেকি বা নাম উঠা নাই নেকি যদি হোৱা নাই তেন্তে আপুনি কি কৰিব বা কেনেকৈ আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ বাবে বিশেষ অভিযান চলিব যেটো এই সন্দৰ্ভত এদৰে ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি যদিহে ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপুনি কি কৰিব শীঘ্ৰেই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত আপুনি চিন্তা কৰিব নালাগে এতিয়াৰ পৰা আপুনি ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বহু লোকৰ নাম বাদ পৰিছিল তেনেস্থলত সেই সকল লোকৰ নামো এতিয়া অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত নাম উঠা সদস্য অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান আৰু যিসকলৰ নাম অন্তৰ্ভুক্ত নাই অন্তৰ্ভুক্ত নোহোৱা সদস্যৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিশেষ অভিযান চলিব আৰু ইয়াৰ বাবে নতুন প্ৰপত্ৰ দাখিল কৰিব লাগিব পঞ্চায়তৰ জৰিয়তে এই প্ৰপত্ৰসমূহ দাখিল কৰিব লাগিব নতুনকৈ সেই সদস্যগৰাকীৰ যিসকল লোকৰ নাম এতিয়া অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে চৰকাৰে নাম অন্তৰ্ভুক্ত নোহোৱা লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা গতিকে ৰেচন কাৰ্ডৰ যিসকল গৰাকী আছে ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে নিশ্চয়কৈ এক ডাঙৰ খবৰ ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বহু সদস্যৰ নাম বাদ পৰিছিল একেটা পৰিয়ালৰে বহু সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাছিল গতিকে আপোনাৰ পৰিয়ালতো যদি এনে কোনো লোক আছে যাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ৰেচন কাৰ্ডত বা ৰেচন কাৰ্ডত নাম উঠা নাই বা কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম কৰ্তন হৈ গৈছে ৰেচন কাৰ্ডৰ পৰা তেন্তে আপুনি চিন্তা কৰিব নালাগে শীঘ্ৰেই ৰেচন কাৰ্ডত এতিয়া আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তি কৰিব পাৰিব যাৰ নাম উঠা নাই তেওঁৰ নাম অন্তৰ্ভুক্তি কৰিব পাৰিব ইয়াৰ বাবে বিশেষ অভিযান চলিব নাম অন্তৰ্ভুক্তিৰ বাবে আৰু এই অভিযান আৰম্ভৰ লগে লগে ৰেচন কাৰ্ডত নাম নুঠা সদস্যৰ বা নাম অন্তৰ্ভুক্ত নোহোৱা সদস্যৰ নাম শীঘ্ৰে আপুনি কৰিব পাৰিব অন্তৰ্ভুক্ত ইয়াৰ বাবে আপুনি নতুনকৈ প্ৰপত্ৰ দাখিল কৰিব লাগিব যিজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব সেই সদস্যগৰাকীৰ সকলোবোৰ তথ্য ডাটাৰ সৈতে নতুনকৈ প্ৰপত্ৰ দাখিল কৰিব লাগিব পঞ্চায়তৰ জৰিয়তে এই প্ৰপত্ৰসমূহ দাখিল কৰিব লাগিব আৰু তাত যিবোৰ নথিপত্ৰ বিচৰা হৈছে সকলোবোৰ তথ্য দাখিল কৰিব লাগিব যিসকল লোকৰ নাম এতিয়া অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা ইতিমধ্যে চৰকাৰে প্ৰস্তুত কৰিছে আৰু ইয়াৰ বাবে চলিব বিশেষ অভিযান গতিকে ইয়াৰ জৰিয়তে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত নোহোৱা পৰিয়ালৰ সদস্যৰ নাম শীঘ্ৰে অন্তৰ্ভুক্ত কৰিব পাৰিব যিটো শীঘ্ৰে ইয়াৰ বাবে বিশেষ অভিযান চলিব আৰু ইয়াৰ অধীনতেই যদিহে আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম বাদ পৰিছে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই বা উঠা নাই তেন্তে তেওঁ অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত নিজৰ পৰিয়ালৰ সদস্যৰ নাম গতিকে ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে নিশ্চয়কৈ ই এক ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি বাদ পৰিছে তেন্তে সেয়া অন্তৰ্ভুক্ত কৰিব পাৰিব এই সন্দৰ্ভত যিহেতু মন্ত্ৰী ৰঞ্জিত দাসে এইদৰে ডাঙৰ ঘোষণা কৰিছে গতিকে এতিয়াও যদি আপোনাৰ পৰিয়ালত এনে কোনো লোক আছে যিসকলে ৰেচন কাৰ্ডত নাম নাই ৰেচন কাৰ্ডত তেওঁলোকৰ নাম উঠা নাই সদস্যৰ নাম তেন্তে তেওঁ অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগে লগে অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ সদস্যৰ বাবদো 5 কেজিকৈ চাউল লাভ কৰিব যিহেতু ৰেচন কাৰ্ডৰ অধীনত প্ৰতি মাহে 35 কিলোকৈ চাউল লাভ কৰি আহিছে হিতাধিকাৰীসকলে আৰু প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ ভিতৰত যিহেতু এই চাউল বিতৰণ কৰা হয় আৰু ইয়াৰ অধীনত যিহেতু হিতাধিকাৰীসকলে প্ৰতি মাহে এই চাউল লাভ কৰি আহিছে তেনেস্থলত ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে কিন্তু পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত উঠাৰ পৰা বঞ্চিত হৈছিল বা নাম অন্তৰ্ভুক্ত হোৱা নাছিল তেনেস্থলত এতিয়া সেইজন সদস্যৰ নামো আপুনি ৰেচন কাৰ্ডত কৰিব পাৰিব অন্তৰ্ভুক্ত আৰু ইয়াৰ লগে লগে সেই সদস্যজনৰ নামতো আপোনালোকে চাউল লাভ কৰিবলৈ সক্ষম হ'ব গতিকে যিসকলৰ নাম বাদ পৰি গৈছিল সেইসকলৰ ইতিমধ্যে তথ্য উলিয়াই লৈছে চৰকাৰে বা তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে গতিকে শীঘ্ৰে ইয়াৰ বাবে বিশেষ অভিযান চলিব আৰু ইয়াৰ অধীনত ৰেচন কাৰ্ডত যিসকল পৰিয়ালৰ যিটো সদস্যৰ নাম উঠা নাই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ইয়াৰ বাবে নতুনকৈ প্ৰপত্ৰ দাখিল কৰিব লাগিব আৰু পঞ্চায়তৰ জৰিয়তে এই প্ৰপত্ৰসমূহ দাখিল কৰিব লাগিব আৰু ইয়াৰ লগে লগে নাম উঠা সদস্যৰ নামো অন্তৰ্ভুক্ত হৈ পৰিব ৰেচন কাৰ্ডত এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসে ডাঙৰ ঘোষণা কৰিছে তেখেতৰ মন্তব্য আমাৰ সৈতে আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ দেখিছোঁ যে যেতিয়া আমি ৰেচন কাৰ্ড যেতিয়া দিলোঁ নতুনকৈ তেতিয়া আমাৰ যিবোৰ ডাটা এন্ট্ৰি অপাৰেটৰ আছে ডাটা এন্ট্ৰি অপাৰেটৰসকলে কি কৰিলে যে যিহেতু আমি 20 টকাকৈ আমি মানে পাৰ কাৰ্ড দিছিলোঁ যে যিসকলে মানে নাম লিখিব
বহুত ডাটা এন্ট্রি অপারেটরে কি করলে যে কাবার যদি পরিয়ালত যদি 5জন বা 6জন মানুষ আছে এখন রেশন কার্ডত তেওঁলোকে কি করলে দুটাকৈ নাম দিলে আর দুটাকৈ নাম দিয়ার পিছত 4টা নাম কি হয়ে গেল তাতে এড হওয়া নাই এনেকুৱাকৈ ভালে সংখ্যক ৰেচন কাৰ্ড আমাৰ বৰাক ভেলীত আছে অসমতো সমগ্ৰ অসমতে আছে বৰাক ভেলীতো আছে এতিয়া এই তিনিখন জিলাৰ মই আয়ুক্তসকলক নিৰ্দেশ দিছোঁ যে এতিয়াও যিসকল পৰিয়ালৰ নাম এড হ'বলগীয়া আছে সেই সময়ত কিবা ভুলক্ৰমে হওক বা ডাটা এন্ট্ৰি অপাৰেটৰবিলাকে হয়তো তেওঁলোকৰ নাম সোমোৱা নাই এতিয়া আমি স্পেচিয়েল কেম্পিং এটা হাতত লৈছোঁ এখন নতুন ফৰ্ম এখন বনোৱা হ'ব নতুন ফৰ্মখন আমাৰ পঞ্চায়তৰ ছেক্ৰেটাৰীৰ জৰিয়তে আৰু মিউনিচিপালিটিৰ কমিশ্যনাৰ জৰিয়তে এক্সিকিউটিভ অফিচাৰৰ জৰিয়তে আমি এবাৰ আকৌ মানুহক আমি জনাম যে যাৰ নাম এতিয়া এড কৰিবলগীয়া আছে সেইসমূহৰ আমি তালিকা বিচাৰিছোঁ যাতে আগন্তুক দিনত আমাৰ যি 6 লাখ আমাৰ হাতত যিটো আছে বা 8 লাখ হাতত আছে তাৰে পৰা আমি যাতে দিব পাৰোঁ তাৰমানে ডাটা এডৰ এটা আমাৰ লিষ্ট এটা ওলাব যে এই পৰ্যালোচনা কৰাত দেখিছোঁ যে যেতিয়া আমি ৰেচন কাৰ্ড যেতিয়া দিলোঁ নতুনকৈ তেতিয়া আমাৰ যিবোৰ ডাটা এন্ট্ৰি অপাৰেটৰ আছে ডাটা এন্ট্ৰি অপাৰেটৰসকলে কি কৰিলে যে যিহেতু আমি 20 টকাকৈ আমি মানে পাৰ কাৰ্ড দিছিলোঁ যে যিসকলে মানে নাম লিখিব বহুত ডাটা এন্ট্ৰি অপাৰেটৰে কি কৰিলে যে কাবাৰ যদি পৰিয়ালত যদি 5জন বা 6জন মানুহ আছে এখন ৰেচন কাৰ্ডত তেওঁলোকে কি কৰিলে দুটাকৈ নাম দিলে আর দুটাকৈ নাম দিয়াৰ পিছত 4টা নাম কি হৈ গ'ল তাতে এড হোৱা নাই এনেকুৱাকৈ ভালে সংখ্যক ৰেচন কাৰ্ড আমাৰ বৰাক ভেলীত আছে অসমতো সমগ্ৰ অসমতে আছে বৰাক ভেলীতো আছে এতিয়া এই তিনিখন জিলাৰ মই আয়ুক্তসকলক নিৰ্দেশ দিছোঁ যে এতিয়াও যিসকল পৰিয়ালৰ নাম এড হ'বলগীয়া আছে সেই সময়ত কিবা ভুলক্ৰমে হওক বা ডাটা এন্ট্ৰি অপাৰেটৰবিলাকে হয়তো তেওঁলোকৰ নাম সোমোৱা নাই এতিয়া আমি স্পেচিয়েল কেম্পিং এটা হাতত লৈছোঁ এখন নতুন ফৰ্ম এখন বনোৱা হ'ব নতুন ফৰ্মখন আমাৰ পঞ্চায়তৰ ছেক্ৰেটাৰীৰ জৰিয়তে আৰু মিউনিচিপালিটিৰ কমিশ্যনাৰ জৰিয়তে এক্সিকিউটিভ অফিচাৰৰ জৰিয়তে আমি এবাৰ আকৌ মানুহক আমি জনাম যে যাৰ নাম এতিয়া এড কৰিবলগীয়া আছে সেইসমূহৰ আমি তালিকা বিচাৰিছোঁ যাতে আগন্তুক দিনত আমাৰ যি 6 লাখ আমাৰ হাতত যিটো আছে বা 8 লাখ হাতত আছে তাৰে পৰা আমি যাতে দিব পাৰোঁ তাৰমানে ডাটা এডৰ এটা আমাৰ লিষ্ট এটা ওলাব